হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আমি মানে এজন দাদা ঘৰলৈ আহিলোঁ। তেখেতে একদম ধুনীয়া চাং মানে এইটো কোমোৰা খেতি কৰিছে, হয় ন? কোমোৰা খেতি কৰিছে। এইডোখৰ কমচো এবিঘামান এনেকৈ চাং পাতিছে, ধুনীয়া লাগিছে। মানুহজনে বাৰু কষ্ট কৰিছে দেই, আমাৰো ভাল লাগিছে। কিন্তু বেলেগে কয় যে অসমীয়াকৈ একো বাৰী নাই, খেতি নাই। আৰে অসমীয়া বাৰী হয়, গম পাইছে নাই? অসমীয়া বাৰী। নেপালী লাই টুপি, পঞ্জাবী লাই গাড়ী ভয় না কত মানসি বা গম পালে? অসমীয়া বাৰী হয়, অসমীয়া বাৰী, পাঞ্জাবী গাড়ী। হ্যাঁ, নেপালি লাই টুপি, কত মানসি বাকি। কোনফালে? অঁ, এইটো তিতাকেৰেলা। এইটো এতিয়া পানীলাও দি থৈছে, এইবোৰ এতিয়া পানীলাও মজা দি আছে। এইটো তিতাকেৰেলা ধুনীয়া লাগি আছে। আদা আছে, সেইফালে আপোনাৰ টেঙামৰা লাগিলে লৈ যাব। এইফালে টেঙামৰা, এইবোৰ চব জোপোৱা জোপোৱা দেখিছে যে টেঙামৰা। এই আদা খেতিত একদম পূৰা খেতি কৰি আছে, মানুহ লগাই থৈছোঁ এজন ধুনীয়াকৈ কৰি আছে। টেঙামৰা লাগিলে কাৰোবাক নিব পৰা এইবোৰ। এইজোপাহে টেঙামৰা, এইজোপাহে টেঙামৰা দেখিছে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। অসমীয়া মানুহে কি খেতি কৰিব নোৱাৰে, অসমীয়া বাৰী হয়। অসমীয়া বাৰী আৰু ধান খেতি, গম পাইছেনে? সেইকাৰণে অসমীয়াবিলাকে পটকৈ আগবাঢ়ি নাযায় যিকোনো ক্ষেত্ৰত। বাৰীখন আছে, কাৰোবাৰ থকা লোকৰ ঢেৰ আছে, নথকা লোকৰ নাই খেতি কৰিব পৰা সুবিধা। কিন্তু থকাসকলে ধুনীয়া খেতি কৰি আছে। তেখেতলৈ ভাল লাগিল, তেখেতৰ বাৰীখন মানে ধুনীয়া। আমাৰ মানে কি ক'ম, মানে গাঁৱৰে ককাইদেউ দুবুৰণি গাঁও। তেখেতৰ নামটো এইজন, এইজন মেইনজন হৰি আদা আদা গু কাঢ়িছে নেকি এইবোৰ? অঁ, গু কাঢ়ি পিনে একদম পুৰা ধুনীয়াকৈ হেৰি দি দিছে, হয় নাই? মজা খেতি হওক, ভাল লাগিলে। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব হা, বাই বাই।